কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছে লুৰিণজ্যোতি গগৈয়ে। শনিবাৰে লুৰিণজ্যোতি গগৈক উদ্দেশ্যি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ শব্দটোৱে নাই। জীয়াই থকালৈকে কাৰো ওচৰত আত্মসমৰ্পণ নকৰোঁ। মই বৰ্তমানলৈকে কাৰো ওচৰত আপোচ আৰু আত্মসমৰ্পণ কৰা নাই। মুখ্যমন্ত্ৰীক এনেদৰে উভতি ধৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰীয়ে আত্মসমৰ্পণ আৰু বিশ্বাসঘাতকতা কৰি আহিছে বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ। মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ ভূমি আদানী আৰু আম্বানী গতাই দিছে বুলি মন্তব্য কৰিলে লুৰিণজ্যোতি গগৈয়ে। ৪৯,০০০ বিঘা ভূমি পুঁজিপতিক গতাই দিছে বুলি পুনৰ ক'লে এজেপিৰ সভাপতিগৰাকীয়ে। আমি এখন সংবাদ মেলত অসমৰ সাম্প্ৰতিক পৰিৱেশ আৰু পৰিস্থিতি সম্পৰ্কত আমি এখন সংবাদ মেল আয়োজন কৰিছিলোঁ। তাত মুখ্যমন্ত্ৰীক কৈছিলোঁ যে মুখ্যমন্ত্ৰীয়ে যিবোৰ পূৰ্ব প্ৰতিশ্ৰুতি আছিল একো পালন কৰিব পৰা নাই। তাৰ বিপৰীতে বিদেশী নাগৰিকসকলৰ ওচৰত আঁঠু লৈছে, আত্মসমৰ্পণ কৰিছে। নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰি তেওঁ আমাৰ মাটি ভেটি বিদেশীক দিব খুজিছে, ৪৩ বছৰ বিদেশী বোজা জাপি দিব খুজিছে। তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে মই হেনো কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ। মুখ্যমন্ত্ৰীক আজি এই থলীৰ পৰা য'ত সভা পাতিছোঁ তাৰ পৰা ক'ব খুজিছোঁ যে লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ শব্দটো নাই। আপুনিহে বাৰে বাৰে বিভিন্ন সময়ত আত্মসমৰ্পণ আৰু বিশ্বাসঘাতকতা কৰি আহিছে। লুৰিণজ্যোতি গগৈয়ে বিগত সময়ছোৱাতো কাৰো ওচৰত আপোচ কৰা নাই, আত্মসমৰ্পণ কৰা নাই। আহি থাকিব লগা দিনসমূহতো যেতিয়ালৈকে জীয়াই থাকিম না কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিম, না কাৰোবাৰ ওচৰত আঁঠু ল'ম, না কাৰোবাৰ ওচৰত আপোচ কৰিম। স্পষ্ট কথা, আমি কংগ্ৰেছৰ কাষত সহৱস্থান কৰিছোঁ কেৱল মাত্ৰ জাতীয় স্বাৰ্থৰ কাৰণে যুঁজ দিবৰ কাৰণে। দেশৰ যিটো পৰিৱেশ পৰিস্থিতি, য'ত দেশত বাইপলাৰ মোড অফ ইলেকশ্যন চলিছে, ভোট বিভাজন ৰোধ কৰিবৰ কাৰণেহে আমি কেৱল মাত্ৰ সহৱস্থান কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ আত্মসমৰ্পণ কৰিছে সেইটো কথা যদি আপোনালোকে চাই দেখিব, ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে দেখিব যে অসমৰ মুখ্যমন্ত্ৰীয়ে আচুক বিশ্বাসঘাতকতা কৰি হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আগৰ তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে, কৰি কংগ্ৰেছলৈ গ'ল। বহুত দিন কংগ্ৰেছলৈ যাওঁতে তেওঁৰ যিটো অবৈধ বাংলাদেশ যিটো প্ৰীতি, অবৈধ বাংলাদেশী বা বিদেশী প্ৰীতি, সেইটো আমি দেখিবলৈ পাইছোঁ। কেনেকৈ কি কাম কৰিছিলে, কি নকৰিছিলে। তাৰপিছত তেওঁ যেতিয়া হাৰদা লুই বাজাৰ কেলেংকাৰী তদন্তৰ গতি এটা লাভ কৰিলে, তেওঁ জেল যোৱাৰ, তিহাৰ জেললৈ যোৱাৰ পৰিৱেশ আহিলে, তেওঁ তাৎক্ষণিকভাৱে আত্মসমৰ্পণ কৰিলে। তেওঁ বিজেপি, RSS, ৰাম মাধৱৰ ওপৰত আত্মসমৰ্পণ কৰি বিজেপিলৈ দৌৰি দৌৰি গ'ল। তিনিটা কথা কৈছে যে জাতিৰ কাৰণে যিবোৰ ভাল কাম কৰিছে সেইবোৰৰ বোলে প্ৰশংসা নকৰিলেও মই বাধা দিব নালাগে। দ্বিতীয় তেওঁ কৈছে যে মই হেনো লাজ পাব লাগে। তৃতীয় কথা মোৰ হাও লাগিব বুলি কৈছে। আৰু চতুৰ্থ কথা এফিডেভিট দিয়াৰ কথা। গোটেইকেইটা কথাৰ উত্তৰ আপোনালোকক সুযোগ পাইছোঁ কাৰণে দি থৈ যাব খুজিছোঁ যে আপুনি কৰা ভাল কামৰ তালিকাখন দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এনেকুৱা কিছুমান কাম কৰিছে, এতিয়া খিলঞ্জীয়া মানুহৰ ৪৯,০০০ বিঘা মাটি আপুনি আম্বানী, আদানী, ৰামদেৱ, SR গ্ৰুপক দি দিবলৈ ওলাইছে।